অসমৰ ৰাইজ চাওক আপোনাক এটা বস্তু দেখুৱাইছোঁ। এইটো হ'ল আমাৰ কমসে কম 50 কিলোমিটাৰ ৰাস্তা হয়। ৰাস্তাটো অৱস্থা নাই কিয়া। এই ৰাস্তাটো চৰকাৰে আমাক 5 বছৰৰ কাৰণে দিছে, কমসে কম 20 বছৰৰ পৰা ৰিপেয়াৰিং নহয়। এইটো ৰাস্তাটো চাওক কিমান বেয়া ৰাস্তা। এই ৰাস্তা দি চৰকাৰে বহুত পইচা কামাই, বেপাৰীয়ে কামাইছে, ডাম্পাৰে কামাইছে, চবেই কামাইছে। এইটো হ'ল আমাৰ অসমৰ পাহাৰ। এই পাহাৰটো দেখিছে না? এই পাহাৰটো দেখিছে না? আৰু বেছি নহয়, বিজেপি চৰকাৰ যদি আৰু 10 বছৰ থাকি যায়, আমাৰ ল'ৰা ছোৱালী কোনো জমনাত পাহাৰ চাব নাপায়। কেলে ধ্বংস কৰি পেলাইছে, পাহাৰ কাটি পেলাই। এই পাহাৰৰ ওপৰত কেঁচাৰ যে বনাইছে, আপোনালোকে নিজে চাওক। আগতে এক গাড়ী যদি পাথৰ লৈ গৈছিলে, তেতিয়া কি হৈছে, ফৰেষ্টৰ হওক পুলিচ হওক কমসে কম 50 কিলোমিটাৰ পিছা কৰি পেলাই ধৰিছে। আজিকালি কি হৈছে, পাহাৰৰ ওপৰতে কেঁচাৰ বনাই দিছে। আপোনালোকে ভালকৈ চাওক, পাহাৰ কাটি পেলাই পাহাৰৰ ওপৰতে কেঁচাৰ বনাই দিছে আৰু পাহাৰ কাটি ধ্বংস কৰি দিছে। আজিলৈকে কোনো মিডিয়াই মাত নামাতে, বুজিছে? মিডিয়াই মাত মাতিব লাগে এইকেইটা বিষয়লৈ। কোনোবা MLA মিনিষ্টাৰে মাতিছে, তাত ইমান সোপা মাইক লৈ পাই যায়, ইমান সোপা মাইক লৈ পাই যায়, সেইখিনি দেখুৱাবলৈ সত্য দেখুৱাওক মিডিয়াই সত্য দেখুৱাওক। এই আমাৰ অসমত যদি পাহাৰ কাটি ধ্বংস কৰি দিছে, সেই বিষয়ে কোনো মিডিয়াই মাত নামাতে। মিডিয়াৰ কি কাম? মিডিয়াই ৰাস্তা পদূলি বনা নাই, কিমান বছৰ হৈছে বনা নাই, এইটো পইচা আহিছে, কোনে খাইছে? এই মিডিয়াৰ কাম হ'ল সেইটো দেখুৱাবলৈ। পাহাৰ কাটি ধ্বংস কৰি দিছে। আজিকালি মিডিয়াই এইকেইটা মাত নামাতে। যেতিয়া কংগ্ৰেছৰ সময় আছিলে বা AGP সময় আছিলে, তেতিয়া এক গাড়ী যদি বালি লৈ গৈছে, ফৰেষ্টৰে ফিচা কৰি ধৰিছে। এতিয়া পাহাৰৰ ওপৰতে যে কেঁচাৰ বনিছে, আমাৰ মিডিয়াই মাত নামাতে। চবেই লালি পায় বুলিহে মাত নামাতে। তেতিয়া এই পাহাৰৰ ওপৰত কোনে অধিকাৰ দিছে কেঁচাৰ বনাবলৈ? আপোনালোকে নিজে ভাবক, অসমৰ ৰাইজ, এই পাহাৰৰ ওপৰত অধিকাৰ কোনে দিছে যে কেঁচাৰ বনাবলৈ? পুৰা পাহাৰ কাটি পেলাই আমাৰ অসম ধ্বংস কৰি দিছে। আজি মিয়া মানুহ যদি চাপৰিত বহিছে, 2টা চব্জি সস্তা খাব পাইছে, সেইকেইটাক বাংলাদেশী বুলি আপোনালোকে খেদি দিছে। পাহাৰ কাটি পেলাই ধ্বংস কৰি দিছে। আজি 10 বছৰ পিছত আমি আমাৰ অসমত পাহাৰ চাই নাপাম। ধন্যবাদ।